এভৰিৱান আই হোপ আপোনালোক আটাই ভালে আছে আৰু পঢ়া শুনা কৰি আছে আৰু আমি আমাৰ প্ৰিপাৰেচন চলাই গৈ আছো JEE অৰ্থাৎ গুৱাহাটী হাইকোৰ্টে লঞ্চ কৰা যিখিনি পোষ্ট আছিলে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট এই পোষ্টখিনিৰ কাৰণে আমি ক্লাছেছ কৰি গৈ আছো আৰু ইংলিছৰ যিখিনি পৰ্চন আমাৰ আগুৱাই গৈ আছে আমি কিছুদিন অহা নাছিলো আপোনালোকৰ মাজলে কিন্তু এতিয়া যিহেতু বহুত দিনৰ গেপ পৰি গ'ল মাজতে তাৰে মাজতে দুই এটা ক্লাছ হৈছে বাৰু কিন্তু এতিয়াও অলপ দীঘলীয়া গেপ পৰিছিল সেইকাৰণে আজি পুনৰ লৈ আনিছো কিছু সংখ্যক আমি MCQs যিখিনি প্ৰেপজিশ্যন আৰু ডিটাৰমিনাৰৰ পৰা অনা হৈছে আৰু এইখিনি আমি প্ৰেক্টিচ সেট হিচাপে কৰিম সো আই হোপ আপোনালোকে ভিডিঅ'টো আমাৰ শেষলৈকে চাব আমাৰ সৈতে প্ৰেক্টিচ কৰিব আৰু আপোনালোকৰ আনসাৰ বিলাক ধুনীয়াকৈ দি যাব কমেন্টত আৰু যদি কিবা বুজি নোপোৱা থাকে সেইটো আমাক জনাব আৰু লগতে ক্লাছটো কৰি যদি আমাৰ ভাল লাগে তেতিয়াও জনাব মই আশা ৰাখিছো জনাব বুলি গতিকে আহক আজি আমাৰ MCQs থাকিব প্ৰেপজিশ্যনছ আৰু ডিটাৰমিনাৰৰ পৰা থাম্বনেইলখন দেখি নিশ্চয় আপোনালোকে গমেই পাই গৈছে আহক পলম নকৰি ক্লাছটো আৰম্ভ কৰি দিওঁ আপোনালোক আটাইকে স্বাগতম জনাইছো ই গহিপাঠৰ আন এটা ভিডিঅ'লে নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আমি পঢ়ি আছো JEE এক্সামৰ কাৰণে গুৱাহাটী হাইকোৰ্টৰ আজি লৈ আনিছো MCQs যিখিনি প্ৰেপজিশ্যন আৰু ডিটাৰমিনাৰৰ ওপৰত বেছ কৰা থাকিব সো MCQsৰ পাৰ্ট 1 আজি আমি লৈ আনিছো আপোনালোকৰ কাৰণে আহকচোন কি কি কোৱেশ্চনছ দিয়া আছে চাও প্ৰথম যেটো কোৱেশ্চন আমাৰ স্ক্ৰিনত 5 करोड़ रुपए के लिए ये रहा he is proficient dash both spoken and written French গতিকে কথিত যেটো ফ্ৰেঞ্চ আৰু যেটো লিখিত ফ্ৰেঞ্চ এই দুইটাৰ ক্ষেত্ৰত কি কৰিছে এক্সপাৰ্ট বা প্ৰফিচিয়েন্ট বুলি কৈছে আৰু প্ৰফিচিয়েন্ট হলে তেখেত এটা বিষয়ত গুড বুলি যেতিয়া বুজাই তেতিয়া আমি কি ব্যৱহাৰ কৰো at in with আৰু on কি দিছে at in with আৰু on আৰু ইয়াৰে ভিতৰত আমি কোনটো ইউজ কৰিম আমাক খুদিছে আৰু প্ৰফিচিয়েন্ট থাকিলে এটা কথা মনত ৰাখিব প্ৰফিচিয়েন্ট থাকিলে in দিয়া থাকিব ঠিক আছে proficient দিয়া থাকিলে in দিয়া থাকিব in both spoken and written French so question number 1 ৰ আনসাৰটো হৈ গল আমাৰ অপচন বি আমি নেক্সট কোৱেশ্চনৰ ফালে যাব পাৰো এটো হৈ গল নেক্সট কোৱেশ্চনটো কি দিয়া আছে চাব the police charged him dash theft and assault ঠিক আছে পুলিচে চাৰ্জ কৰিছিল তেওঁক মানে পুলিচে তেওঁক শাস্তি বিহিছিল বা পুলিচে তেওঁৰ ওপৰত কি চলাইছিল চাৰ্জ চলাইছিল কিহৰ হৈতে the theft মানে হৈছে চুৰি আৰু assault মানে হৈছে আক্ৰমণ theft মানে হৈছে চুৰি আৰু assault মানে হৈছে চুৰি আৰু আক্ৰমণৰ চাৰ্জেছ লগাইছিল তো এটো যেতিয়া হ'ব the police charged him dash theft and assault for on with আৰু about আছে about নহয় ইয়াতে accused থাকিলে কি হয় accused বা convicted থাকিলে তেতিয়া অফ দিয়া যায় বা যেতিয়া চাৰ্জ লগাব তেতিয়া আমি with দিম ঠিক আছে ইয়াতে কি হ'ব ইয়াতে হৈ যাব with the police charged him with theft and assault চুৰি আৰু আক্ৰমণৰ ঘটনাৰে কি কৰিছিল চাৰ্জ লগাইছিল ঠিক আছে নাম্বাৰ 2 ইজ ডান ইয়াৰে পিছৰ কোৱেশ্চনটো ফালে যাম আমি এবাৰ পিছৰ কোৱেশ্চনটোত কি দিছে চাব নাম্বাৰ 3 she is deeply engrossed dash her research work these days মানে আজিকালি তাই নিজৰ যেটো ৰিসাৰ্চৰ কাম তাতে খুব বেছি ব্যস্ত হৈ আছে বুলি কৈছে নিজৰ যি ৰিসাৰ্চ মানে গৱেষণাৰ কামত খুব বেছি ব্যস্ত হৈ আছে deeply engrossed কি হ'ব engrossed থাকিলে in হয় engrossed মানে নিমজ্জিত হৈ থকা ঠিক আছে নিমজ্জিত হৈ থকা কিবা এটাত মানে খুব বেছিকে খুব হাইলি মানে ইনভলভ তেনেকুৱা হৈ আছে গতিকে ইয়াতে on with into এবিলাক নহয় অপচন বি উইল বি দা আনসাৰ এখিনিলৈকে নিশ্চয় আপোনালোকে বুজিছে ইয়াৰে পিছৰ কোৱেশ্চনটো ফালে যাম আমাৰ কোৱেশ্চনছ যিখিনি আছে আমি জলদি জলদি কৰি যাবলৈ ট্ৰাই কৰিম বহুত টাইম নলও 4 নম্বৰ কি দিছে চাব he was accused dash cheating in the examination ফিক্স প্ৰিপজিশন হয় accused থাকিলে ইফালে লাগিলে আপোনাৰ accused থাকক ঠিক আছে লাগিলে accused থাকক বা হেৰি থাকক afraid থাকক একে নিচিনা কি থাকক লাগিলে scared থাকক হয় না নহয়
বিৱেৰ থাকক, এইবিলাকত কি হয়, এইবিলাকত অফ হয়, ঠিক আছে, অফ। চ' ইয়াতেও অপশ্যন বি উইল বি দ্য আনচাৰ, হি ৱাজ একিউজড অফ। এইটো ফিক্সড প্ৰেপজিশ্যন হয়, ইয়াতে আৰু বেলেগ ভাবিবলগীয়া একো নাই, একিউজ থাকিলে অফেই হ'ব। হি ৱাজ একিউজড অফ মাৰ্ডাৰ, হি ৱাজ একিউজড অফ চিটিং ইন দি এক্সামিনেশ্যন, পৰীক্ষাত নকল কৰা বা পৰীক্ষাত ডুপ্লিকেট কৰা, মিছা হেৰি কৰা, নকল নকল কৰাৰ কাৰণে কি কৰা হৈছিল, একিউজ কৰা হৈছিল, অভিযুক্ত মানে। ঠিক আছে, ইয়াতে আৰু বেলেগ ডিফিকাল্টি নাই, আমি নেক্সট কুৱেশ্যনৰ ফালে যাব পাৰো। নেক্সট কুৱেশ্যনটো কি দিছে চাব, নম্বৰ 5, I am astonished dash your lack of concern for the environment। ঠিক আছে, lack of concern মানে পৰিৱেশক লৈ তোমাৰ কিহৰ অভাৱ, পৰিৱেশক লৈ তোমাৰ সজাগতা বা সচেতনতাৰ অভাৱ। ঠিক আছে, পৰিৱেশ সচেতন নহয় তুমি, আৰু সেইটো কথাক লৈ মই কি হৈছো, এষ্টনিশ্ড। ঠিক আছে, ইয়াতে কি হ'ব, I am astonished at হ'ব, I am astonished at your lack of concern for the environment। মই আচৰিত হৈছো মানে, বা মই নিৰাশ হৈছো কিহৰ কাৰণে, তুমি পৰিৱেশক লৈ একেবাৰে সচেতন নহয়, তুমি পৰিৱেশক লৈ একেবাৰে সজাগ নহয়, তাৰমানে তুমি যি ইচ্ছা তাকে কৰি আছা। চ' অপশ্যন এগেইন, অপশ্যন বি উইল বি দ্য আনচাৰ ফৰ কুৱেশ্যন নম্বৰ 5। ঠিক আছে, এইখিনি নিশ্চয় বুজিছে। ইয়াৰ পিছৰ কুৱেশ্যনটো কি দিয়া আছে চাব, আধা আমি প্ৰেপজিশ্যন কৰিম, বাকী আধা ডিটাৰমিনাৰ হ'ব। The teacher congratulated the students dash their excellent performance। কংগ্ৰেচুলেট যদি কৰা যায় কাৰোবাক, তেতিয়া কিহৰ ভিত্তিত কৰা যায়, সাপোজ কংগ্ৰেচুলেট থাকিলে, দুটা প্ৰেপজিশ্যন বহে, টু কাৰ ক্ষেত্ৰত বহে, the পাৰ্চনক কৰিলে টু বুজায়, আৰু তাৰ বাহিৰে কি বহে, তাৰ বাহিৰে বহে অন। অনটো কেতিয়া বহে, অনটো যেতিয়া আমি দি এচিভমেন্টৰ কথা কওঁ, বা এচিভমেন্ট। ঠিক আছে, চ' কংগ্ৰেচুলেশ্যনছৰ লগত দুটা বহিব পাৰে, বা কংগ্ৰেচুলেটৰ লগত দুটা বহিব পাৰে, টু হলে দ্য পাৰ্চন, কংগ্ৰেচুলেশ্যনছ টু অমুক। ঠিক আছে, কংগ্ৰেচুলেশ্যনছ টু অমুক, কংগ্ৰেচুলেশ্যনছ টু ইউ, কংগ্ৰেচুলেশ্যনছ টু হিম, এনেকুৱা হ'ব পাৰে। এণ্ড কোনটো কাৰণত আমি কোনটো এচিভমেন্টৰ কাৰণে কংগ্ৰেচুলেট কৰিছো, তেতিয়া হলে কি হ'ব, দেৰ এক্সিলেন্ট পাৰফৰমেন্স, তেতিয়া ফৰ নহয়, কি হ'ব, অন হ'ব। ঠিক আছে, the teacher congratulated the students on their excellent performance। ষ্টুডেন্ট খিনিয়ে এক্সেলেন্ট পাৰফৰমেন্স কৰিছিল, খুব ভাল পাৰফৰ্ম কৰিছিল, খুব ভাল প্ৰদৰ্শন আগবঢ়াইছিল, আৰু সেইকাৰণে টিচাৰজনে কি কৰিছিল, সিহঁতক অভিনন্দন জনাইছিল। ঠিক আছে, এইটো হ'ল নম্বৰ 6ৰ আনচাৰ, অপশ্যন চি। নেক্সট কুৱেশ্যনৰ ফালে যাম এইবাৰ আমি, নম্বৰ 7, she has been absent dash work for more than 2 weeks। দুসপ্তাহতকৈ বেছি দিন ধৰি তাই কি কৰি আছিল, কামত এবচেন্ট হৈ আছিল তাই। চ' এবচেন্ট যদি হয়, প্ৰেজেন্ট হলে তাতে প্ৰেজেন্ট, আৰু এবচেন্ট হলে তাৰ পৰা নাইকিয়া হৈ যোৱা, তাৰমানে এবচেন্ট কি হ'ব, এবচেন্ট ফ্ৰম হ'ব। she has been absent from work for more than 2 weeks। টাইম পিৰিয়ডটোৰ কথা কোৱাৰ কাৰণে ফৰ, more than 2 weeks, 2 weeks is a period of time, ইয়াৰে ক্ষেত্ৰত হলে ফৰ ব্যৱহাৰ হ'ব, আৰু এবচেন্ট দিলে কি হয়, ফ্ৰম, ক'ৰ পৰা নাইকিয়া হৈছে, কামৰ পৰা নাইকিয়া হৈছে। চ' অপশ্যন বি উইল বি দ্য আনচাৰ ফৰ কুৱেশ্যন নম্বৰ কিমান আছিলে, 7 আছে। ঠিক আছে, এইটো হৈ গ'ল, নেক্সট কুৱেশ্যনৰ ফালে যাম। নম্বৰ 8 কি দিছে চাব, the benefits are distributed equally dash all the participants among between 2 over। ঠিক আছে, ডিষ্ট্ৰিবিউটেড থাকিলে কি হয়, ডিষ্ট্ৰিবিউটেড 2 থাকিলে হয় যদি কিমানজন মানুহ আছে তেওঁলোকৰ মাজত নকৈ পেলাই কি কৰিছে, বোলে দুখীয়া মানুহখিনিৰ মাজত, ৰাইট, তেনেকে ক'ব পাৰি, ডিষ্ট্ৰিবিউট 2 ক'ব পাৰি। বাট অল দ্য পাৰ্টিচিপেণ্টছ, ইয়াতে এটা মুষ্টিমেয় কেইজনমানৰ ভিতৰত কৈছে, গতিকে ইয়াতে ডিষ্ট্ৰিবিউটেড অভাৰ বা 2 ইয়াতে নহয়, এমং আৰু বিটুইন আছে, এই দুটাৰ ভিতৰত কি হ'ব জানেনে, যেতিয়া when we talk about two people, মানে দুজনৰ মাজত হলে কি কৰা যায়, দুজনৰ বা দুটা পক্ষৰ মাজত যদি হয়, দুজনৰ বা দুটা পক্ষৰ মাজত হলে বিটুইন ব্যৱহাৰ কৰা যায়।
আকৌ ঠিক তেনেকে দুটাতকৈ যদি বেছিৰ মাজত বুজায় তেতিয়া কি ব্যৱহাৰ হ'ব? তেতিয়া ব্যৱহাৰ হ'ব among। দুটাতকে বেছি মাজত বুজালে among ব্যৱহাৰ হ'ব, ঠিক আছে? গতিকে ইয়াতে কি হ'ব? all the participants, ইয়াতে participants টো দুজন নাই, বেছিকে আছে, গতিকে আমি definitely among লিখিম, ঠিক আছে? Option A will be the answer, ইয়াতে কি হ'ব? Equally among all the participants, ঠিক আছে? এইখিনি নিশ্চয় বুজি পাইছে। সেইকাৰণে ক্ৰিকেটত দৌৰিলে কি কয়? পিটছত উইকেট কি থাকে? দুফালে থাকে ক্ৰিকেটৰ, চ' ৰানিং ইন বিটুইন দ্য উইকেটছ বুলি কয়। বিটুইন দ্য উইকেটছ, কাৰণ উইকেট দুফালে থাকে, দুটা পক্ষ, দুটা জেগাৰ মাজত দৌৰিছে, গতিকে বিটুইন দ্য উইকেটছ কোৱা যায় ইয়াতে। চ' দেট ৱাজ কুৱেশ্যন নম্বৰ 8, আই হোপ বুজি পালে। নেক্সট কুৱেশ্যনৰ ফালে যাম। নম্বৰ 9ৰ ফালে আহিছো। I insisted dash paying for my own meal. ইনচিষ্ট কৰা থাকিলে কি কৰে? ইনচিষ্ট কৰা থাকিলে প্ৰায়ে অন দিয়ে, ঠিক আছে? ইনচিষ্ট দিয়া থাকিলে তাৰ লগত কি হয়? অন হয়। এইটো কথা মনত ৰাখিলে হ'ল। মই কি ইনচিষ্ট কৰিছিলো? মই কোনটো কথাত গুৰুত্ব দিছিলো? যে মই নিজৰ বিলটো নিজে দিম। পেইং ফৰ মাই ওন মিল, নিজৰ খানাৰ কাৰণে যিটো বিল হ'ব সেইটো মই নিজে দিম বুলি পেলাই মই ইনচিষ্ট কৰিছিলো, ঠিক আছে? চ' ইনচিষ্টেড অন, ডেফিনেটলি অপশ্যন এ। অপশ্যন এ will be the answer for question number 9, ঠিক আছে? এইটো হৈ গ'ল। নেক্সট কুৱেশ্যনৰ ফালে আহিছো। নম্বৰ 10 কি দিয়া আছে চাব। The hall was crowded dash enthusiastic fans. Crowded মানে কি হৈ থকা? Crowded মানে ভিৰ হৈ থকা। হলটো ভিৰ হৈ আছিল কাৰ সৈতে? enthusiastic fans, মানে যিখিনি কৌতূহলী বা আগ্ৰহী, যিখিনি অনুৰাগী আছিল তেওঁলোকেৰে সৈতে হলটো ভৰ্তি হৈ আছিলে। ক্ৰাউডেড হলে উইথ হয়, ঠিক আছে? ক্ৰাউডেড উইথ মানে তেওঁলোকেৰে সৈতে পৰিপূৰ্ণ হৈ আছে, তেওঁলোকৰ দ্বাৰা পৰিপূৰ্ণ নহয়, তেওঁলোকৰ সৈতে পৰিপূৰ্ণ হৈ আছে। তেওঁলোকে বেলেগকে পৰিপূৰ্ণ কৰা নাই, তেওঁলোক নিজে আহিছে, ফলত তেওঁলোকৰ সহায়তে কি হৈ গৈছে? পৰিপূৰ্ণ হৈ গৈছে। চ' অপশ্যন এ will be the answer for question number 10. Option A will be the answer for question number 10. Next question to চাম আমি। number 11 কি দিয়া আছে চাব। He is incapable dash doing such a cruel act, আৰু capable incapable যেতিয়া দিয়া থাকে, ঠিক আছে? কেপেবল নাইবা ইনকেপেবল যেতিয়া দিয়া থাকিব তাৰে পিছত কি বহে জানে? তাৰ পিছত বহে অব। কেপেবল অফ ডুইং, ইনকেপেবল অফ ডুইং, তাৰ মানে এই কামটো কৰাৰ সামৰ্থ্য আছে নে নাই তেওঁ, সেই বস্তুটো বুজাইছে। হি ইজ ইনকেপেবল অফ ডুইং such a cruel act, ঠিক আছে? অপশ্যন চি will be the answer for question number 11. নেক্সট কুৱেশ্যনৰ ফালে যাম। number 12 টো কি দিয়া আছে চাও। Everything depends dash how carefully you plan the strategy. Depend হলে কি হয়? Depend থাকিলে on, in, at আৰু from, ঠিক আছে? ডিপেণ্ডৰ লগত on নতুবা upon হ'ব পাৰে। ইয়াতে যদি from দিয়া থাকে, at দিয়া থাকে, in দিয়া থাকে, এইবিলাক শুদ্ধ হ'ব জানো? নহয়। চ' আমি কি কৰিম? ডেফিনেটলি ইয়াতে on বহি আছে। Everything depends on how carefully you plan the strategy. সকলো কিহৰ ওপৰত নিৰ্ভৰ কৰে? আমাৰ অসমীয়াতে কোৱা যায় যে অমুকৰ ওপৰত নিৰ্ভৰশীল, তমুকৰ ওপৰত নিৰ্ভৰশীল। চ' ওপৰত নিৰ্ভৰশীল, ৰিলাই, ডিপেণ্ড, এইকেইটাৰ ক্ষেত্ৰত কি হয়? ইউজুৱেলি অন হয়। এইটো মনত ৰাখিব। এইকেইটা ৰিলাই, ডিপেণ্ড, এইকেইটাৰ লগত কি হয়? অন ব্যৱহাৰ হয়, ঠিক আছে? চ' ইয়াৰ জেগাত যদি কি হ'লহেঁতেন? এভৰিথিং ৰিলাইজো দিয়া থাকিলেহেঁতেন, তেতিয়াও আমি অনে দিব লাগিলহেঁতেন। চ' অপশ্যন এ এগেইন ইজ দ্য কাৰেক্ট আনচাৰ হিয়াৰ ফৰ কুৱেশ্যন নম্বৰ 12, ঠিক আছে? নেক্সট কুৱেশ্যনটো চাম। নম্বৰ 13 কি দিয়া আছে। Dash her two brothers neither was willing to take responsibility. তাৰমানে তাইৰ দুগৰাকী ভায়েক আছে বা দুগৰাকী ককায়েক আছে, তাৰে এজনেও কিন্তু কি কৰিব বিচৰা নাই? দায়িত্বটো ল'ব বিচৰা নাই, তাৰমানে দায়িত্ব ল'ব বিচৰা নাই। Dash over two brothers, each of, any of, both of, either of, কোনটো হ'ব? কোনটো হ'ব? Neither was willing to take responsibility, তাৰমানে any over two brothers নে both over two brothers, neither was willing to, কোনটো হ'ব? এনেকুৱা ক্ষেত্ৰত আমি কি কৰিম? এনেকুৱা ক্ষেত্ৰত both ব্যৱহাৰ কৰিম, কাৰণ দুজন both over brothers, দুগৰাকী তাৰ ভায়েক, আৰু দুজনৰ কি এজনেও কি কৰা নাই? ৰেসপন্সিবিলিটি ল'ব বিচৰা নাই। গতিকে অপশ্যন চি হিয়াৰ will be the correct answer, ঠিক আছে? অপশ্যন চি টো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব 13 নম্বৰ।
14 নম্বৰটোৰ ফালে আহিছো এবাৰ questions. There isn't dash milk left in the jug. ঠিক আছে, এতিয়া এটা কথা কওক মোক, মিল্কটো কি হয়, কেনেকুৱা, what type of noun? This is uncountable noun, right? Uncountable noun. So uncountable noun যদি হয়, ইয়াতে few হ'ব জানো? Few definitely নহয়, many definitely নহয়, এতিয়া কি আছে, some আৰু much আছে, some আৰু much আছে, আৰু কেতিয়াবা কি থাকে, anyও থাকিব পাৰে, right? Any কেতিয়া থাকে, যেতিয়া question সোধা যায়। এতিয়া ইয়াতে কি হৈ আছে, ইয়াতে চিধা isn't, চিধা নেগেটিভ এটা দিছে, right? নেগেটিভ দিলে আমি কি কৰিম, some আৰু much কোনটো দিম, some আৰু much কোনটো দিম, ইয়াতে আমি much ব্যৱহাৰ কৰিম, কিহৰ কাৰণে, তাৰমানে ইয়াতে বেছিকে নাই, তাৰমানে পাত্ৰটোত জগটোত কি থাকিব লাগিছিল, যিমান থাকিব লাগিছিল ইমান নাই, there isn't much milk left in the jug. যদি some milk left বুলি দিওঁ, আমি ক'ব পাৰিম নেকি, তাৰমানে নাই য'ত নাই, নোহোৱা জেগাটোত some ব্যৱহাৰ হ'বনে, নহ'ব, right? নোহোৱা জেগাটোত some ব্যৱহাৰ নহয়, some ক'ত ব্যৱহাৰ হয়, য'ত অলপ আছে তাত some ব্যৱহাৰ হয়, ঠিক আছে, ইয়াতে নেগেটিভ সেন্সত বাক্যটো ইউজ কৰিছে, গতিকে ইয়াতে some ব্যৱহাৰ নহয়, ইয়াতে কি ব্যৱহাৰ হ'ব, অপচন চি অৰ্থাৎ muchটো ব্যৱহাৰ হ'ব। That was number 14 for you all. I hope বুজি পাইছে, বেছি একো ডিফিকাল্টি নাই, বস্তুখিনি ভালকে চালে হ'ল। তাৰপিছত next question to ফালে আহিছো, number 15, dash of the players was awarded for discipline and consistency. ইয়াতে এটা বস্তু চাওক, প্লেয়াৰ্স কেইটাৰ কি হ'ব পাৰিলেহেঁতেন, each, every, either, neither হ'ব পাৰিলেহেঁতেন, হয় নে নহয়? এতিয়া এটা কথা চাব, যিমানটা প্লেয়াৰ্স আছে, বহুত কেইটা প্লেয়াৰ্স আছে, ৰাইট? বহুত কেইটা প্লেয়াৰ্সৰ যদি প্ৰতিটো প্লেয়াৰ্সক আমি এৱাৰ্ড দিছো কিহৰ কাৰণে, ফৰ ডিসিপ্লিন এন্ড কনসিস্টেন্সি, বি ভার্ব কোনটো বহি আছে চাব, ইয়াতে বি ভার্বটো কি, দিস ইজ আ সিঙ্গুলার বি ভার্ব, ৰাইট? সো সিঙ্গুলার বি ভার্ব যদি হয়, আমাক সাবজেক্টৰ লগত এগ্ৰি কৰা এটা এনেকুৱা বস্তু লাগিব যিটোৱে সাবজেক্টটোক কি কৰি পেলাইছে, সিঙ্গুলাৰ কৰি পেলাইছে। সো যদি আমি এইডাৰ দিও, নেইডাৰ দিও, এটাও নহয়, হয় নে নহয়? এইডাৰ দিলে কি হ'ব, যিকোনো এটা বুজাব, নেইডাৰ দিলে কি বুজাব, এটাও নহয় বুজাব। সো নেইডাৰ বা এইডাৰ নহ'ব, অফ দ্য প্লেয়াৰ্স দিয়া আছে, অফ দ্য প্লেয়াৰ্স দিয়া আছে, গতিকে আমি এভৰি অফ দ্য প্লেয়াৰ্স লিখিম নেকি, নিলিখো, এভৰি প্লেয়াৰ হ'ব পাৰে, এভৰি প্লেয়াৰ ফ্ৰম দ্য টিম হ'ব পাৰে, বাট যদি অফ দিয়া আছে তেতিয়াহ'লে ইচ বহিব ইয়াৰে আগত, ঠিক আছে, যে ইচ অফ দ্য প্লেয়াৰ্স was awarded for discipline and consistency, তেতিয়াহে হ'ব, ঠিক আছে, that will be the correct answer. ইচ কিমানত আছে, অপচন এ তে দিয়া আছে, সো এ টো আমাৰ কাৰেক্ট আনসাৰ হৈ যাব। সো এয়া আছিল প্ৰেপজিশনৰ কোৱেশ্চন। আই হোপ এইখিনি আপোনালোকে বুজি পালে। মোষ্ট অফ মানে এইকেইটা কুৱেশ্যনৰ বেছিকেইটা কি হয়, ফিক্স প্ৰেপজিশন হয়, আৰু ফিক্স প্ৰেপজিশনৰ কাৰণে মই অনলি অলৰেডি আপোনালোকক 120টা ফিক্স প্ৰেপজিশন দি থৈ দিছো 3টা ক্লাছত ভাগ কৰি। লগতে জনাও যে আপোনালোক যিসকলে আমাৰ কোৰ্চসমূহ ল'বৰ কাৰণে ইচ্ছা কৰি আছে, আপোনালোকৰ কাৰণে এটা বিশেষ অফাৰ আমি আগবঢ়াব বিচাৰিছো। সো দিৱালী যিহেতু আহিল, সো এই দিৱালীৰ সময়ত বিভিন্ন অফাৰ্স আপোনালোকৰ অনলাইন শ্বপিং টপিঙতো চলি থাকে, নহয় জানো? সো আমাৰ ফালৰ পৰা ই কুহিপাঠৰ ফালৰ পৰা আপোনালোকক অফাৰ দিয়া হৈছে যে আমাৰ যিমানটো পেইড কোৰ্স আছে, যিমানটা লাগিলে পিডিএফ কোৰ্স হওক বা কম্প্ৰিহেনসিভ কোৰ্স হওক, ক্ৰাশ কোৰ্স হওক, গোটেইখিনি কোৰ্সত আপোনালোকে আপ টু 20% ডিসকাউন্ট লাভ কৰিব। বাট অফাৰ ইজ ভ্যালিড অনলি টিল 20th of October, ঠিক আছে, মাত্ৰ 20 অক্টোবৰলৈকে এই অফাৰটো আছে, গতিকে যদিহে আপোনালোকে ইচ্ছুক, অতি শীঘ্ৰে এই অফাৰটো avail কৰক, অতি শীঘ্ৰে এই অফাৰটোৰ কাৰণে আপোনালোকে যিকোনো এটা কোৰ্স ল'ব লাগিব, কোৰ্সটো ল'লে কোৰ্সটোৰ যিটো একচুৱেল প্ৰাইস তাৰ পৰা 20% ডিসকাউন্ট আপোনালোকে লাভ কৰিব, ঠিক আছে, 20% ৰেহাই মূল্যত আপোনালোকে যিকোনো কোৰ্স ক্ৰয় কৰিব পাৰিব। আৰু তাৰ কাৰণে আমাৰ তলত দিয়া নম্বৰ কেইটা যোগাযোগ কৰিব পাৰে, মই কৈ দিছো এবাৰ, আমাৰ লেণ্ডলাইন নম্বৰ 361357 ঠিক আছে, সৰি 3613193570, এইটো আমাৰ লেণ্ডলাইন নম্বৰ, অথবা আপোনালোকে হোৱাটছএপ বা মোবাইল যোগে আমাক যোগাযোগ কৰিব পাৰে। নম্বৰটো হৈছে 7002940127, মই আকৌ এবাৰ কৈ দিছো 7002940127, অথবা আপোনালোকে আমাৰ এপটো খুলিলেও গম পাব, নতুবা আমাৰ ৱেবসাইটটো www.ecohipath.com, যতে আপোনালোকে লগইন কৰে, আপোনালোকে এই পোষ্টাৰখন দেখিব আৰু আমাৰ কোৰ্স বিলাকৰ বিষয়ে জানিব পাৰিব যে আমি কি কি কোৰ্স প্ৰভাইড কৰি আছো আৰু কোনটো কোৰ্সৰ কিমান প্ৰাইস, যিটো প্ৰাইসে নহওক আপোনালোকে 20% ডিসকাউন্ট পাব, অনলি ভ্যালিড টিল 20th of October, ঠিক আছে। এবাৰ আমি যাম ডিটাৰমিনাৰ্সৰ ফালে, এবাৰ ডিটাৰমিনাৰ্সৰ ফালে আহিছো। আচ্ছা, I don't have dash information to make the decision yet, ঠিক আছে, information is again আৰু এটা ইনফৰমেটিভ বস্তু কওঁ ৰিগাৰ্ডিং ইনফৰমেশনটো কি হয়, আনকাউন্টেবল নাউন হয়। সেইকাৰণে যদি কোনোবাই যদি আপোনালোকক কয় যে বহুত ইনফৰমেশনছ আছে মোৰ তাত, বহুত কেইটা ইনফৰমেশন পাইছো, দ্যাট ইজ টোটালি ৰং, কাৰণ ইনফৰমেশন কি হয়, আনকাউন্টেবল নাউন। আনকাউন্টেবল নাউনৰ ক্ষেত্ৰত আমি কি কৰিব নোৱাৰো, কাউন্টেবলৰ লগত এগ্ৰি কৰা ডিটাৰমিনাৰ যেনে মেনি, ফিউ, সেভাৰেল এইবিলাক ব্যৱহাৰ কৰিব নোৱাৰো, গতিকে আমি কি কৰিম, এটাই আছে যিটোৱে কাউন্টেবল আনকাউন্টেবল দুইটাৰ লগত এগ্ৰি কৰিব পাৰে, দ্যাট ইজ
অপশ্যন বি এনাফ ঠিক আছে সো এনেকে আমি লিখিব পাৰো আই ডোন্ট হেভ এনাফ ইনফৰমেশ্যন টু মেক দ্য ডিচিজন ইয়েট অথবা ইয়াৰ সলনি আৰু এটা অপশ্যন যদি মই এড কৰি দিওঁ অপশ্যন ই বুলি তেতিয়া ইয়াতে যদি কি কৰিব পাৰো মাছ যদি দি দিওঁ আই ডোন্ট হেভ মাছ ইনফৰমেশ্যন that will also be correct but ইয়াতে যেহেতু ই দিয়া হোৱাই নাই এইটো মই নিজাকেহে দিছিলো এইটো আপোনালোকে দিলে চিলেক্ট কৰিব পাৰে যদি অপশ্যন চি বা ডিৰ জাগাত যদি ই টো দি দিলেহেঁতেন মাছ বুলি তেতিয়াহ'লে দুটা কাৰেক্ট আনসাৰ ওলালেহেঁতেন ইয়াতে কি হ'ব এনাফ হ'ব আমাৰ কাৰেক্ট আনসাৰ অপশ্যন বি ঠিক আছে আই ডোন্ট হেভ এনাফ ইনফৰমেশ্যন এনাফ মানে কি পৰ্যাপ্ত যিমানখিনি লাগিছিল সিমানখিনি ইনফৰমেশ্যন নাই যেনিবা এতিয়াতে সিদ্ধান্তটো ল'ব কাৰণে গতিকে অপশ্যন বি টো হৈ যাব আমাৰ শুদ্ধ উত্তৰ ফৰ কুৱেশ্যন নম্বৰ 60 এইখিনি নিশ্চয় বুজিছে ইয়াৰ পিছৰ কুৱেশ্যনটো ফালে যাম dash you say I won't change my decision ঠিক আছে হোৱাট এভাৰ হুইচ এভাৰ হুএভাৰ ৱেৰ এভাৰ কি হ'ব যেতিয়া আমি কথা এটা কওঁ সেই কথাটো কি হয় সেই কথাটোৰ লগত কোনটো বহিব কৈছে যে হোৱাট এভাৰ হুইচ এভাৰ হুএভাৰ আৰু ৱেৰ এভাৰ মানে স্থানৰ ক্ষেত্ৰত বুজা যায় ঠিক আছে ৱেৰ এভাৰ মানে কি যিকোনো স্থানতেই নহওক হয় নহয় যে ৱেৰ এভাৰ মানে এইটো কিহক লৈ ৰিলেটেড এইটো ৰিলেটেড টু প্লেচ হুএভাৰ বুলি ক'লে ৰিলেটেড টু পাৰ্চন চ' আমিতো প্লেচ ক'ব নোৱাৰো আমি কথাহে ক'ব লাগিব আমি পাৰ্চন ক'ব নোৱাৰো হুইচ এভাৰ কেতিয়া দিয়া হয় হুইচ এভাৰ কোৱা হয় যেতিয়া বহুত কেইটা বস্তু দিছে এণ্ড উই হেভ টু চুজ উই হেভ টু চুজ ওৱান অৰ টু ফ্ৰম অল অফ দেম বহুত কেইটা বস্তু যেনিবা অপশ্যন দিয়া আছে তাৰে ভিতৰত এটা চুজ কৰিলে হুইচ এভাৰ হয় গতিকে ইয়াতে আমাৰ কোনটো হ'ব হোৱাট এভাৰ ইউ চে তাৰমানে তুমি যিয়েই নোকোৱা মই কি নকৰো মোৰ সিদ্ধান্ত সলনি নকৰো ঠিক আছে চ' ইয়াতে কি হ'ব whatever হ'ব whichever whoever wherever whenever এইবিলাক নহয় ঠিক আছে so option A will be the answer for question number 17 ঠিক আছে next question ৰ ফালে আহিছো number 18 ৰ ফালে আহিছো চাব dash my surprise he agreed to the offer instantly যে মোক আচৰিত কৰি পেলাই সি কি কৰিলে এই যেটো অফাৰ তাক দিয়া হৈছিল তাক এটা আমি অফাৰ প্ৰদান কৰিছিলো আৰু অফাৰটো সি তৎক্ষণাত মান্তি হৈ গ'ল instantly so এইটো বস্তুত কি হ'ব ইয়াতে কি হ'ব কওক dash my surprise আৰু এনেকুৱা ক্ষেত্ৰত to my surprise হ'ব মানে মোক আচৰিত কৰিবৰ কাৰণে সি কি কৰিলে যে এইটো কাম কৰি দিলে মোক আচৰিত কৰি সি এইটো বস্তু তৎক্ষণাত মান্তি হৈ গ'ল অফাৰটোত so option D will be the answer for question number 18 ঠিক আছে to my surprise হয় next আমি number 19 ৰ ফালে যাম I have no objection dash you're joining the committee ঠিক আছে তুমি যে কমিটিখনত জইন কৰিব বিচাৰিছা সেই ঘটনাটোত মোৰ সেই কথাটোত মোৰ কোনো কি নাই আপত্তি নাই সো অবজেকশন যদি দিয়া যায় যিকোনো এটা বস্তুৰ ক্ষেত্ৰত অবজেক্ট কৰিলে কি হয় তেতিয়া টু হয় ঠিক আছে ঠিক যেনেকৈ আমি এগ্ৰি কৰিলেও কি হয় মানুহৰ ক্ষেত্ৰত এগ্ৰি কৰিলে উইথ আই এগ্ৰি উইথ ইউ বা আই এগ্ৰি টু ইউৰ প্ৰপ'জেল আই এগ্ৰি টু ইউৰ ডিচিজন যদি ডিচিজন বা বস্তু কিবা বস্তু এটাৰ কথা মেনশ্যন কৰিছে তেতিয়াহ'লে এগ্ৰি টু হয় মানুহৰ ক্ষেত্ৰত হলে এগ্ৰি উইথ হয় ঠিক তেনেকে অবজেক্ট কৰাটো কি হ'ব অবজেকশনটো কি হ'ব টু হ'ব ঠিক আছে I have no objection to your joining the committee তাৰমানে তুমি যে কমিটিখনত জইন কৰিব বিচাৰিছা এই যে কমিটিখনত তুমি জইন কৰিবা সেই বিষয়টোত সেই কথাটোত মোৰ কোনো আপত্তি নাই so option A will be the answer for question number 19 নিশ্চয় এইটো বুজিলে number 20 ফালে আহিছো কি দিয়া আছে চাব the success of the event will depend dash thorough organization again depend কি কৈছিলো মই depend বা rely থাকিলে on হয় নতুবা upon হয় ইয়াতে on আছে নেকি ইয়াতে on কতো নাই কি আছে from for in এইবিলাক দিয়া আছে এইবোৰ কাটি দিয়ক কোনটো হ'ব অপশ্যন বি upon টো হ'ব এইটো এটা ফিক্সড প্ৰিপজিশন বুলিয়ে ধৰিব পাৰে ডিপেন্ড থাকিলে on বা upon হয় ঠিক আছে এইটো লিখি থৈ দিয়ক যদি সৰু বহিখন উলিয়াই থৈছে ডিপেন্ডৰ লগত কি হয় on নতুবা upon হয় এই দুটাৰ ভিতৰতে কিবা এটা হ'ব লাগিব ঠিক আছে ডিপেন্ডৰ নিচিনা আৰু এটা আছে যিটোৰ অৰ্থটো সিমিলাৰ আৰু এইটো কি এইকেইটা প্ৰিপজিশনে তাক ফলো কৰে সো ডিপেন্ডৰ নিচিনা সিমিলাৰ যেটো মই কৈছো দ্যাট ইজ ৰিলাই মানে ভৰসা কৰা ডিপেন্ড কৰা মানে ভৰসা কৰা নিৰ্ভৰ কৰা ঠিক আছে ৰিলাই আৰু ডিপেন্ড অকণমান পৃথক তাৰমানে তেনেকুৱা ধৰণৰ কথা the success of the event will depend কি হ'ব on or upon হয় ইয়াতে অপচনত যেহেতু আমাৰ upon টোৱে দিয়া আছে আমি এইটোৱে ফলো কৰিম upon কোনটো হ'ব thorough organization thorough মানে একদম পুংখানুপুংখ ভালকে যেতিয়া বস্তুটো অৰ্গেনাইজ কৰা যাব সেইটোৰ ওপৰতে নিৰ্ভৰ কৰিব যে সাকসেসটো পাব নে নাপায় সো কোৱেশ্চন নম্বৰ 20 ৰ আনসাৰ হৈ গৈছে অপচন বি ঠিক আছে option B will be the answer for question number 20 আমি next question ৰ ফালে যাম next question টো কি দিছে চাব number 21 dash of your arguments seem convincing to me
ঠিক আছে none neither both আৰু either ইয়াতে কোনটো ক'ব ইয়াতে কোনটো ক'ব neither কেতিয়া হয় যদি আৰ্গুমেন্ট অকল দুটা আৰ্গুমেন্ট আগবঢ়োৱা হৈছে ইয়াতে আমিতো মেনশন কৰা নাই যে দুটা আৰ্গুমেন্টে মেনশন কৰা হৈছে ৰাইট সো আনসাৰটো আমাৰ মেমে সাইডৰ পৰা দি দিছে she is absolutely right এটো নান হ'ব ঠিক আছে none of your arguments seem convincing to me তাৰমানে তুমি যিমান কেইটা আৰ্গুমেন্ট তুমি যিমান কেইটা তৰ্ক যুক্তি আগবঢ়াইছা এটাও মোক কনভিন্স কৰিব পৰা নাই ঠিক আছে মই এটাটো পটিয়ন যোৱা নাই তাৰমানে সো ইয়াতে কি হ'ব none হ'ব সৰি প্ৰথমটো ক্যাপিটেল লেটাৰ হ'ব লাগে এইটো হ'ব তাৰমানে এটাও কনভিন্সিং যে লাগাই নাই ঠিক আছে সো ইয়াতে both বা either নহয় both বা either নহয় ইয়াতে neither নহয় neither হয় কেতিয়া যেতিয়া দুটাৰ ভিতৰত এটাও নহয় তেতিয়া হে neither আমি ব্যৱহাৰ কৰো ইয়াতে বহুত কেইটা আৰ্গুমেন্টস আছে তাৰ ভিতৰত এটাও নহয় গতিকে আমি কি ব্যৱহাৰ কৰিম none ব্যৱহাৰ কৰিম অপচন এ will be the correct answer for question number 21 next question ৰ ফালে যাম ইয়াতে কি দিছে চাব there's hardly dash time left for detailed discussion again মই এটা কথা আপোনালোকক ইয়াৰে আগৰ কিটামান ক্লাছত কৈছিলো যে there are a few negative words like hardly হয় নহয় hardly তাৰ পিছত কি হ'ব পাৰে rarely scarcely আৰু কি হ'ব পাৰে এনেকুৱা আৰু হ'ব পাৰে seldom এইবিলাক শব্দই কি কয় এনেকুৱা আৰু আছে হয়নে rarely হয় scarcely হয় seldom যেনে barking dogs seldom bite বুলি আমি এটা কি পাইছো আমি এটা proverb পাইছো হয়নে নহয় তাৰ মানে কি যে ভুকা কুকুৰে নাকামুৰে যিটো কুকুৰে কামুৰিব সি একদম মনে আহি কোনবাখিনিত ৰৈ থাকে ঘাপকে কামুৰ মাৰি দিব কিন্তু তেনেকুৱা সো যিটো কুকুৰে আপোনাক ভুকিছে সি অলপ পিছত আঁতৰিও যাব সি শুঙি পেলাই আঁতৰি যাব কিন্তু যিটো কুকুৰ একদম চুপচাপ আছে সেইটোৱে কামুৰিব কিন্তু সেইটো কাৰণে সাৱধান তেনেকুৱা ধৰণৰ proverb দিয়া থাকে proverbৰ বেলেগ মিনিংও থাকে সো এটা কথা এই hardly rarely scarcely seldom এই যিবোৰ word আছে নহয় they don't seem like negative but they are negative ইহঁতৰ মিনিং কেইটা নেগেটিভ ঠিক আছে আপুনি no not never এইবিলাক শব্দ ব্যৱহাৰ নকৰাকে যদি নেগেটিভ সেন্টেন্স লিখিব লাগে তেতিয়াহলে এই কেইটা ব্যৱহাৰ কৰিব পাৰে ঠিক আছে they are negative words so there's hardly কৈছে dash time left for detailed discussion তাৰমানে detailed discussion কৰিবৰ কাৰণে অকনমানো সময় এতিয়া হাৰ্ডলি আছে তাৰমানে ঠিক আছে হাৰ্ডলি হলে কি কৰিম আমি a little ব্যৱহাৰ কৰিম নে নোৱাৰো কাৰণ টাইম ইজ আনকাউন্টেবল নাও ঠিক আছে টাইম মানি water এইবিলাক কি আমাৰ এইবিলাক হৈছে আনকাউন্টেবল নাউন আনকাউন্টেবল নাউন তো আনকাউন্টেবল নাউন যদি হয় ইয়াতে আমি a little ব্যৱহাৰ কৰিম a little ব্যৱহাৰ কৰিব পাৰো few ব্যৱহাৰ কৰিব নোৱাৰো ৰাইট some আমি ব্যৱহাৰ কৰিব পাৰো কেতিয়া যেতিয়া কনটেক্সটটো বেলেগ হয় মানে I have some time do you have some time after some time এনেকুৱাত আমি some ব্যৱহাৰ কৰিব পাৰো বাট ইয়াতে ব্যৱহাৰ কিহৰ কাৰণে কৰো কাৰণ নাই সময়ে নাই বুলি কৈছে তাৰমানে একেবাৰেই যদি সময় নাই কিছু সময় নাই বুলি আমি কম জানো বাক্যটো যে মোৰ হাতত কিছু সময় নাই কম নে নকওঁ আমি কি বুলি কম যে মোৰ হাতত অলপো সময় নাই সেইকাৰণে কি হ'ব ইয়াতে মিনিংটো যদি ভালকে চাই তেতিয়া গমেই পাব যে a little নহয় any হ'ব ইয়াতে there is hardly any time left for detailed discussion right যে detailed discussion কৰিবৰ কাৰণে অলপো সময় নাইয়ে তাৰমানে hardly left মানে কি hardly মানে almost negative বুজাই এইটো ঠিক তেনেকুৱা আৰু সেন্টেন্স আপোনালোকে চাব পাৰে যেনে I hardly know how to swim তাৰমানে মই সাঁতুৰিব নজনাৰ নিচিনাই মই নাজানোৱে মই এইখিনি মান জানো মই নাজানোৱে তাৰমানে ঠিক আছে বা এনেকে ক'ব পাৰো I rarely টো ক'ত বহে জানেনে rarely টো ফ্ৰিকুৱেন্সিৰ ওপৰত ব্যৱহাৰ কৰে hardly টো কি hardly টো চবতে হয় rarely scarcely seldom একেটা ফ্ৰিকুৱেন্সিৰ ওপৰত ডিপেন্ড কৰে যে আমি তালে প্ৰায় নাযাওৱে মানে I rarely go there ঠিক আছে মই তালে নোযোৱা বুলিয়ে ক'ব পাৰি মই কেতিয়াবাহে যাওঁ once in a blue moon তেনেকে আমি ক'ব পাৰো I rarely go there হয় নহয় তেনেকুৱা ধৰণৰ আমি সিচুৱেশনৰ ক্ষেত্ৰত এটা ব্যৱহাৰ কৰো ইয়াতে হাৰ্ডলি টোৱে নেগেটিভ বুজাইছে ৰেয়াৰলি নেগেটিভ বুজাইছে কিন্তু টোটেলি নেগেটিভ নহয় বুজি পাইছেনে যিটো কাম লিটল বা ফিউৱে কৰে তেনেকুৱা ধৰণৰ কাম কৰিছে মানে I have little money with me মানে মোৰ লগত পইচা প্ৰায় নাই অকনমান আছে ঠিক আছে আকৌ যদি a little বুলি কওঁ তেতিয়া কি হ'ব মোৰ লগত অলপ পইচা আছে তাৰমানে কিছু পৰিমাণে আছে ঠিক আছে I'm willing to give you the little money I have তাৰমানে মোৰ লগত যি সামান্য আছে মই গোটেইখিনি দি দিবৰ কাৰণে উইল কৰিছো so little আৰু few যি অকনমান বুজাই নোহোৱাৰ নিচিনা বুজাই hardly rarely seldom scarcely এইবিলাকেও একে নিচিনা বুজাই scarce শব্দটো ক'ত পাইছে আৰু scarcity শব্দটো পাইছে নে নাই scarce মানে কি scarce is an adjective right
আকৌ স্কাৰচিটিটো হ'ল তাৰে নাউন, স্কাৰচিটিটো হ'ব তাৰে কি হ'ব এডভাৰ্ব হ'ব। গতিকে তেনেকুৱা ধৰণৰ এই গোটেইকেইটা এডভাৰ্বেই হয়, গোটেইকেইটা এডভাৰ্ব হয়। কোনোবাটো টাইম ফ্ৰিকুৱেঞ্চিৰ লগত জড়িত, কোনোবাটো এমাউন্ট বা তেনেকুৱাৰ লগত জড়িত। ইয়াতে হ'ব এনি অপশ্যন এ উইল বি দ্য কাৰেক্ট আনসাৰ। একেটা দি আৰু কি কি চেন্টেন্স হয় আপোনালোকক মই হোমৱৰ্ক দিলো যে এইকেইটা লগাই পেলাই, এইকেইটা এডভাৰ্ব লগাই আৰু কি চেন্টেন্স বিল্ড কৰিব পাৰি আপোনালোকে ঘৰত বস্তুটো চাব, নতুবা আমাৰ কমেন্টতো লিখিব পাৰে। ভিডিঅ'টো যদি কমেন্টতো লিখি দিয়ে আই শ্যাল বি হাইলি অবলাইজ, ঠিক আছে। নেক্সট কুৱেশ্যনটোৰ ফালে আহিছো। शी was found guilty dash negligence in duty. guilty of হ'ব হয়নে? ডেফিনেটলি এইটো এটা ফিক্সড প্ৰিপজিচন। guilty of, accused of, afraid of, scared of, হয়নে নহয়? এনেকুৱা ধৰণৰ হয়। she was found guilty of negligence in duty, যে দায়িত্বক আওকাণ কৰাৰ বাবে বাবদ অপৰাধী পোৱা গৈছিল, ঠিক আছে। সো ইয়াতে অপশ্যন এ হ'ব কুৱেশ্যন নম্বৰ 23 আনসাৰ। নেক্সটৰ ফালে যাম। নেক্সট কুৱেশ্যন কি দিয়া আছে নম্বৰ 24, I am not satisfied that's the explanation you have given. তুমি এটা explanation দিছা হয়, তুমি এটা ব্যাখ্যা আগবঢ়াইছা হয়, কিন্তু মই হেতুক লৈ সন্তুষ্ট নহয়, তেনে কি হ'ব? satisfied যেহেতু ব্যাখ্যা, satisfied ইয়াতে কি হ'ব? satisfied with, are you satisfied with this? I am satisfied with this, or I am not satisfied with this. So কি হ'ব? I am not satisfied with the explanation you have given. তুমি যেটো explanation দিছা মই তাত সন্তুষ্ট নহয়, এটা মানে অপশ্যন বি will be the answer for question number 24. দেন আমি যাম আজিৰ আমাৰ লাষ্টৰ কুৱেশ্যনটোৰ ফালে, নম্বৰ 25 ৰ ফালে আহিছো। কি দিয়া আছে? they divided the property dash two brothers. এতিয়া চাওক, মই অকমান আগতে এটা বস্তু কৈছিলো, between, among, to বা within নহয়, ঠিক আছে। ডিভাইড কৰা হৈছিল, ভাগ কৰি দিয়া হৈছিল, কি খিনি? সম্পত্তিখিনি ভাগ কৰি দিছিল সিহঁতে কাৰ মাজত? টু ব্ৰাদাৰ্স। there are two brothers. so দুজনৰ ভিতৰত যদি ভাগ কৰা হয় তেতিয়াহ'লে কি হ'ব? এমং আৰু বিটুইনৰ মাজত কি হ'ব? মই অলপ আগতে আপোনালোকক কৈছিলো যদি দুটা পক্ষ বা দুজনৰ মাজত ভাগ কৰা হয় তেতিয়াহ'লে বিটুইন হয়, দুটাতকে বেছি পক্ষৰ মাজত বা দুজনতকে বেছি মানুহৰ মাজত কিবা বস্তু ভগালে এমং হ'ব, ঠিক আছে। কি হ'ব? বিটুইন হ'ব ইয়াতে, ঠিক আছে। they divided the property between the two brothers. between the two brothers হ'ব। সো আমি অপশ্যন এ টো ইয়াতে ধৰি লম শুদ্ধ উত্তৰ হিচাপে। সো এইখিনি আছিল আজি আমাৰ কুৱেশ্যন আনসাৰ্স। আই হোপ আপোনালোকে এইখিনি পঢ়ি ভাল পালে বা এইখিনি বস্তু আপোনালোকৰ কামত আহিব, আৰু যদিহে কামত আহে তেতিয়াতো খুব ভাল, আৰু যদি কিবা বেয়া পায় বা কিবা ইফাল সিফাল পায় আপোনালোকে সেইটো আমাক কমেন্টত জনাব পাৰে। এতিয়া আছে আপোনালোকৰ কাৰণে এটি টেলিগ্ৰাম সম্পৰ্কীয় ঘোষণা। সো আপোনালোকৰ যিসকলে আমাৰ টেলিগ্ৰামত এই পৰ্যন্ত জইন কৰা নাই, আপোনালোকৰ কাৰণে আমি দুটাকে, এইটো মোৰ নিজা চেনেল, বাট এইটো আমাৰ এই কুঁহিপাতৰ অফিচিয়েল টেলিগ্ৰাম চেনেল। এইটো আপোনালোকৰ স্ক্ৰীনৰ বাওঁফালে যিটো QR কোড আছে, এই QR কোডটো স্ক্যান কৰি আপোনালোকে, অথবা যদি নামটোৰেও সাৰ্চ কৰে এই কুঁহিপাত বুলি, এই চেনেলটো আপোনালোকে পাই যাব। এই চেনেলটো জইন কৰিলে আপোনালোকে আমাৰ ক্লাছেছ বিলাকৰ আপডেটছ, আমাৰ যিবোৰ ইউটিউব ক্লাছেছ হয় প্ৰতিটোৰে লিংক, আৰু লগতে এপত হোৱা ক্লাছ বিলাকৰো স্কেডিউল বিলাক আপোনালোকে লাভ কৰিব পাৰিব। আৰু লগতে আমি কেতিয়া কি কোৰ্স লঞ্চ কৰি আছো, কোনটো কোৰ্সত কি ডিসকাউন্ট চলি আছে, আমাৰ ফালৰ পৰা প্ৰভাইড কৰা অফাৰ, আমাৰ লাইব্ৰেৰী ফেচিলিটিজ, জব নটিফিকেশনছ হওক, ডেইলি নিউজ পেপাৰ হওক, এই গোটেইবিলাক বস্তু আপোনালোকে থ্ৰু টেলিগ্ৰাম পাই থাকিব। গতিকে যদিহে ইচ্ছা কৰে এই গোটেইখিনি বস্তু ফ্ৰীতে পাবৰ কাৰণে, তেতিয়াহ'লে আজিয়ে টেলিগ্ৰাম চেনেলটো জইন কৰিব। আৰু লগতে জনাও যিসকলে মোৰ ক্লাছেছখিনি চাই ভাল পাই আছে, আপোনালোকক মই ক্লাছৰ লিংক বিলাক ইয়াতেও দি থাকো মোৰ নিজা চেনেলত। লগতে কেতিয়াবা কিছুমান কুইজ, কিছুমান গ্ৰামাৰ হ্যাক, কিছুমান এক্সট্ৰা MCQs মই ইয়াতে প্ৰভাইড কৰো, আৰু লগতে মোৰ ইউটিউব ক্লাছেছখিনিৰ PDF আপোনালোকে পাব মোৰ নিজা চেনেলত, which is Imon Sir Teaches. You can also scan the QR code and otherwise you can also search it by the name. গতিকে এই দুটা চেনেল আজি আপোনালোকে জইন কৰিব বুলি মই আশা ৰাখিছো। মোৰ ক'বলগীয়া এইখিনিয়ে আছিল। আজিলৈ আমাৰ যিটো সেশন সেইখিনি ইমানতে অন্ত কৰিছে। আই হোপ আপোনালোকে সেশনটো ভাল পালে, যদি ভাল পালে লাইক এটা কৰি দিব, আৰু কমেন্টত লিখিবলৈ নাপাহৰিব কেনেকুৱা পালে। লগতে যদি খুব ভাল লাগিছে শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদিহে আমাৰ প্ৰথমবাৰ চাইছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব, so that আমি নেক্সট যেতিয়াই ভিডিঅ' আপলোড কৰো আপোনালোকে আমাৰ নটিফিকেশন পাই যায়। সো আজিলৈ ক'বলগীয়া এইখিনি আছিল। আই হোপ ইউ লাভ দ্য সেশন। ইয়াৰে পিছৰ ক্লাছত আপোনালোক আটাইকে পুনৰ লগ পাম বুলি আশা ৰাখিছো। আনটিল নেক্সট টাইম, টেক কেয়াৰ।